মৰিয়নিত শিক্ষকৰ ন্যায়ৰ দাবীত উত্তাল প্ৰতিবাদ। শিক্ষক নগেন গগৈৰ বিৰুদ্ধে উঠা ভুৱা অভিযোগৰ বিৰুদ্ধে ৰাইজ। জংঘল ব্লক উচ্চ মাধ্যমিক বিদ্যালয়ৰ কান্দি কান্দি ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ। এগৰাকী ছাত্ৰীৰ আত্মহননৰ সৈতে নাম সাঙুৰ খাইছিল শিক্ষকজনৰ। মৰিয়নিৰ জংঘল ব্লক হাইস্কুলৰ এগৰাকী ছাত্ৰীয়ে নিজ ঘৰৰ বাৰীত আত্মহত্যা কৰাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য। ছাত্ৰীগৰাকীৰ আত্মহত্যাৰ সৈতে নাম সাঙুৰ খাইছিল বিদ্যালয়খনৰ শিক্ষক নগেন গগৈৰ বিৰুদ্ধে। শিক্ষকজনে ছাত্ৰীগৰাকীক নিৰ্যাতন চলোৱাৰ উঠিছিল অভিযোগ। বিদ্যালয় কৰ্তৃপক্ষই শিক্ষকজনৰ বিৰুদ্ধে ব্যৱস্থা নোলোৱা ছাত্ৰীগৰাকীৰ পিতৃ মাতৃৰ লগতে দল সংগঠনে মৰিয়নি থানাত দাখিল কৰিছিল এজাহাৰ। ইয়াৰ পাছতেই আজিৰ দৃশ্য এয়া। হাতে হাতে প্লেকাৰ্ড লৈ ছাত্ৰ ছাত্ৰীৰ কান্দি কান্দি প্ৰতিবাদ। মিছা অভিযোগত অভিযুক্ত কৰিছে শিক্ষকজনক। শিক্ষকজনৰ নিকা ভাৱমূৰ্তিক ম্লান কৰাৰ অপচেষ্টা চলাইছে দুষ্ট চক্ৰই। ইপিনে ছাত্ৰীগৰাকীয়ে পূৰ্বেও বহুবাৰ চলাইছিল আত্মহত্যাৰ চেষ্টা। পুনৰ ছাত্ৰ ছাত্ৰী ৰাইজৰ মুখেৰে। এজন শিক্ষাগুৰুক কেইজনমান ব্যক্তিৰ প্ৰৰোচনাত তেখেতক ষড়যন্ত্ৰমূলকভাৱে তেখেতক এটা বদনাম জাপি দিয়া হৈছে। যিহেতু এই ছোৱালীজনী আমি জনামতে আগৰ পৰা তেখেতে ২-৩বাৰ বোলে এইটো এম কৰি আছিলে ছুইচাইড। গতিকে শেহতীয়াভাৱে তেখেতে যি ছুইচাইড কৰিলে তাৰ কাৰণে শিক্ষক নগেন গগৈ দুখ জাপি দিয়াটো অতি দুৰ্ভাগ্যজনক। নগেন মাষ্টৰক আমাক ঘূৰাই লাগে। নগেন মাষ্টৰ নহ'লে আমাৰ এই অঞ্চলটোৱে মানে গোটেইখিনি হাহাকাৰ হৈ যাব। আৰু ল'ৰা ছোৱালীখিনিয়ে প্ৰত্যেকেই চিন্তা কৰে যে আমাক মা দেউতাৰ নিচিনাকৈ আমাক মৰম কৰে। তেওঁ ৰাতি পঢ়াৰ সময়ত তেওঁ খবৰ লয়। প্ৰতিজন ল'ৰা ছোৱালীকে তেওঁ ৰাতি শোৱাৰ পিছত খবৰ লৈকে। গতিকে তেওঁক আমাক ঘূৰাই লাগেই। ছাৰৰ ওপৰত এনেই মিছা বহুত বদনাম দিয়া আছে। তাই আমাৰ আমি ছাৰৰ সৰুৰ পৰাই পাই আহিছোঁ। তেখেতে এনে কাম কেতিয়াও কৰিব নোৱাৰে। কেতিয়াও তেনেকুৱা কাম কৰিব নোৱাৰে। যিজন শিক্ষাগুৰুৱে আমাক পঢ়ি শুনি চাকৰি কৰিবলৈ কেতিয়াও শিকা নাছিলে, মানুহ হ'বলৈ শিকাইছিলে। ইপিনে আত্মহনন কৰা ছাত্ৰীগৰাকীৰ মাতৃৰ ভাষ্য আছিল এয়া। শিক্ষকজনে নিৰ্যাতন চলাইছিল ছাত্ৰীগৰাকীক। ছাত্ৰীগৰাকীৰ নিৰ্যাতন সহিব নোৱাৰি বাছি ল'লে এই সিদ্ধান্ত। ক্লাছ কৰি থকা সময়তে ছোৱালীজনীক কৈছিলে বোলে চাওঁ এই ছোৱালীজনীৰ বৰ্তমানটো খোলাচোন কেইটা কলিজা আছে চাওঁ বুলি কৈছিলে। ছাৰে বোলে সেই কথাষাৰ আমাক ছোৱালীজনী কোৱা নাছিলে। আমাক ন্যায় লাগিব। এতিয়া আমি জনামতে সেনেকাই লাগিছে। ছোৱালীজনী স্কুলৰ পৰাই দুখ পালে বুলিহে আমি মনটোত ভাবিছোঁ। আৰু মৰিয়নিৰ এই ঘটনাই এতিয়া সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। ঘটনাৰ আচল কাহিনী আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব। মৰিয়নিৰ পৰা নিত্যানন্দ দাস, প্ৰাগ নিউজ।